বৈৰী বিৰোচনা মুনিৰ মোহ মনা নিৰগুণ হুয়া গুণ কস্ৰজাহা পালিয়া কৰা সন্না তথাপি তোমাক চুইবাক নপাৰে সংসাৰৰ দুখ গুণে এতেকে তোমাৰ চৰণ কমলে ভজে মহাজ্ঞানী গণে তোমাক বিষয় দুখে নোচোৱায় ইহাত কেনে সংশয় যিটো তজু পদে ভগতি কৰয় তা সম্পাক নলংঘয় তোমাৰ চৰিত্ৰ পৰম অমিত সমুদ্ৰ সমান পাৰ তাৰে কণা মাত্ৰ যিটো পান কৰে তৰিল সেইটো সংসাৰ। জয় কৃষ্ণ। কি মহা মহত্বপূৰ্ণ অনুভৱ হৈছে দেৱতাসকলৰ। কৃষ্ণৰ আচল ৰহস্যটো তেওঁলোকে যেন বুজিব পাৰিছে। সমস্ত জগতক তেওঁ ৰহস্যৰে মোহিত কৰি ৰাখিছে। সহজতে যেন কোনেও তেওঁৰ তত্ত্ব নাপায়, তাৰ কাৰণে তেওঁৰ এই মায়া ৰচনা। এই মায়া ৰচনাত তেওঁ কি কৰে যে বৈৰী আৰু বন্ধু দুটা ব্যৱস্থা তেওঁ সৃষ্টি কৰিছে। আৰু বৈৰীভাৱে তেওঁ ৰচনা কৰিছে এটা দিশ আৰু বন্ধুভাৱে ৰচনা কৰি এটা দিশ। তাৰ মাজতে প্ৰভু ভগৱন্তে জগতখন চম্ভালি দিবলৈ প্ৰচেষ্টা কৰা। এই ৰহস্যটোৰ কথা জানি মুনিসকলৰ বোলে মতিভ্ৰম হয় যে আচলতে ঈশ্বৰ কাৰ লগত আছে? দৈত্যৰ লগত আছে নে দেৱতাসকলৰ লগত আছে নে মনুষ্যসকলৰ লগত আছে? কাৰণ দৈত্যসকলে যিকোনো সময়তে দেৱতাই হওক বা মনুষ্যসকলৰ অপকাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। আৰু সেই দৈত্যসকলক মাৰিবৰ কাৰণে স্বয়ং প্ৰভু ভগৱন্ত আবিৰ্ভাৱ হয়। বিনা তপে লোকচক্ষুত দেখুৱাই ভগৱন্তক ভক্তি নকৰি বিনা তপে তেওঁ ঈশ্বৰক মূৰ্তমান কৰিব পাৰে। কিন্তু আমি সকলে কি কৰিছো? ঈশ্বৰৰ কৃপা পাই আছো বুলি ঈশ্বৰৰ গুণনাম কীৰ্তন কৰি আছো। ঈশ্বৰ দৰ্শন কৰিবৰ কাৰণে যোগ কৰিছো, তপ কৰিছো, সাধনা কৰিছো, আমাৰ কাৰণে সম্ভৱ হোৱা নাই। কিন্তু সেই দৈত্যজনে কেৱল তেওঁ ক্ৰোধ কৰিছে, কেৱল তেওঁ বৈৰীভাৱে ভগৱন্তৰ ওচৰত সদায় এনেদৰে মহা কাল ৰূপ ধৰি ভগৱন্তৰ ভক্তসকলৰ ওপৰত জঁপিয়াই পৰিছে। সেই সকলকো প্ৰভু ভগৱন্তে কৃপা কৰিছে। গতিকে সেই মুনিৰো বোলে ভ্ৰম হৈ যায়, আচলতে ঈশ্বৰৰ উদ্দেশ্য কি বুজিব নোৱাৰো। এয়াই হৈছে প্ৰভু ভগৱন্তৰ মায়াৰ লীলা খেলা। আৰু কৈছে তুমি যে পৰম নিৰ্গুণ পুৰুষ, এই কথাটো আমি জানো, কিন্তু তুমি কি কৰিছা? গুণৰ লীলা কৰি আছা।
খেলাখন তুমি গুণেৰে খেলি আছা আৰু আমি যেতিয়া জগতৰ জীৱবিলাকে গুণত আবদ্ধ থাকো সত ৰজ তম তিনি গুণৰ আধাৰত আমি সংসাৰ জ্বলা-কলা হৈ আছো ভাল কৰ্ম কৰিবলৈ গৈ বেয়া কৰ্মখিনিকো আমি বাদ দিব নোৱাৰো এইটো দেহত যিমানখিনি শক্তি প্ৰভু ভগৱন্তে দিছে তিনি গুণৰ শক্তিখিনি দেহৰ ভিতৰতে আছে সতখিনিও আছে ৰজখিনিও আছে তমখিনিও আছে কিন্তু আমি কোনোজনে ক'ব নোৱাৰো যিমান আমি সৎ নহওঁ কিয় আমি ক'ব নোৱাৰো যে আমি তম গুণক বশ কৰিলো কোনোৱে ক'ব নোৱাৰো আমাৰ ৰজগুণক আমি বশ কৰিলো যিসকল সাধক সিদ্ধ তপস্বী সেইসকলে ক'ব নোৱাৰে যে ৰাজভোগ আমাক নালাগে বিষয়ভোগ আমাক নালাগে কিন্তু সময়ত আহাৰ গ্ৰহণ নকৰিলে আহাৰৰ তৃপ্তি নাপালে সংগী নাপালে তেওঁলোকেও থাকিব নোৱাৰে অকলশৰে যিজনে থাকিব নোৱাৰে সেইজন জানিব লাগিব তেওঁ ৰাজসিক যিখিনি ভাৱনা তেওঁ আছে হয়নে নহয় কওকচোন সংগ সুখ লাভ কৰি সংগ সুখৰ প্ৰকাৰ যেনেকেই নহওক কিয় ভকতৰ সংগ সুখো বেলেগ সিও এক সংগ সুখ আৰু কৰ্মসূত্ৰে বিষয় সূত্ৰে কাৰোবাৰ লগত মন্ত্ৰণা কৰা কাৰোবাক সংগী কৰা সেইটো এটা বিষয় সুখ কামনাৰ সুখটো বেলেগ পুৰুষ আৰু প্ৰকৃতিৰ মাজত কামনাৰ যিটো সংগ সুখ সেইটো বেলেগ অৰ্থাৎ যেতিয়া আমি আনৰ যেতিয়া ওচৰত বিচাৰিম সেয়াই হৈছে সংগ সুখ কেও ৰাজসিক কৈছে ভগৱতী পন্থটো সম্পূৰ্ণ ৰাজসিকতাই ভৰি আছে কিন্তু সেই ৰাজসিকতাত এটা পবিত্ৰ ভাৱনা সোমাই থকাৰ কাৰণে তাত আসক্তিটো নাথাকে বিষয়ৰ আসক্তিটো নাথাকে কিন্তু ভকতে ভকতৰ সংগ নাপালে শান্তিত থাকিব নোৱাৰে কিয় গতিকে কোনো ক'ব নোৱাৰে যে আমাৰ এই গুণৰ যিটো প্ৰভাৱ যে মই সৎগুণ সৎ পুৰুষ গতিকে মোৰ তামসিক ৰাজসিক কোনো মোৰ বাঞ্ছা নাই গতিকে যি কি নহওক আজি দেৱতাসকলে কৈছে গতিকে গুণৰ কৰ্ম কৰি আমি পাপ আৰু পুণ্যৰ আধাৰত আমি ফল ভোগ কৰি আছো কিন্তু তুমিতো নিজেই সমস্ত গুণৰ লগতে লীলা কৰি আছা খেলা কৰি আছা কিন্তু তোমাক পাপেও নাপায় তোমাক কোনো কাৰণতে গুণেও ঢুকি নাপায় তুমি নিৰ্গুণ পুৰুষ কিমান এক ডাঙৰ ৰহস্য প্ৰভু ভগৱন্তৰ চাওকচোন ভগৱন্তক জানো কোনোবাই দুখাৰোপ কৰি কিবা এটা পাই জানো পাৰ কিবা এটা লাভ পাব পাৰে জানো নোৱাৰে কাৰণ গোটেই সৃষ্টিখন ভগৱন্তৰে ভগৱন্তৰ সৃষ্টিত আন কোনোবাই যদি ভগৱন্তক যদি নিমজ্জিত কৰিবলৈ চিন্তা কৰে বিচাৰে তেতিয়াহ'লে জানিব লাগিব তেওঁ ভগৱানৰ তত্ত্বই বুজি পোৱা নাই এইখন সংসাৰত বিষৰ সমস্ত ব্যৱস্থাখিনিও প্ৰভু ভগৱন্তৰ সৃষ্ট সৰ্পকুলৰ জৰিয়তে বিষৰ ভাণ্ডাৰ এটা জগতত দি থৈছে কিয় দিছে সেইটো বেলেগ কথা কিন্তু সেই বিষৰ পৰশ যিয়ে পাব সি নিৰ্ঘাত সি মৃত্যুক তেওঁ আশ্ৰয় কৰি ল'ব লাগিব বা দেহটো তেওঁৰ ধ্বংস হৈ যাব দেহ ৰক্ষা কৰিব পৰা ব্যৱস্থা নাথাকে আৰু তাৰপিছত অমৃতো দিলে অমৃত খোৱাৰ লগে লগে সমস্ত অজৰ ৰমৰ হ'ব পাৰে তাৰপিছত অন্যান্য সমস্তবিলাকো দিছে এতিয়া কথা হ'ল যদি কৃষ্ণক যদি বিষ দিয়া যায় বিষ খুৱাই তেওঁক মাৰিম বুলি ভবা যায় তেওঁ মৰিব যাব সমস্ত বিষৰ মহাসাগৰখন হৈছে তেওঁৱে তাৰপৰা এচলো বিষ লৈ কোনোবাই দম্ভ কৰি আছে কোনোবাই অহংকাৰ কৰি আছে যোনে মোক যি নকৰক কিয় মই এই বিষটো ঢালি দিলেই সৰ্বনাশ হৈ যাব হয় ক্ষুদ্ৰ ক্ষুদ্ৰসকল তেনেকেই সৰ্বনাশ হৈছে কিন্তু সেই প্ৰভু ভগৱন্তক কি কৰিব পাৰে বিষৰ ভাণ্ডাৰ তাৰ প্ৰমাণটো দিছে শিৱওতো ভগৱন্তৰ এটা অংশ লীলা অৱতাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এক অৱতাৰ গতিকে তেওঁ কি কৰে সমুদ্ৰ মন্থনৰ জৰিয়তে প্ৰমাণ কৰি দিলে যে হলাহল বিষ তেওঁ হজম কৰিও তেওঁ একো নহল
লীলা কৰি তেওঁ দেখুৱাইছে যে তেওঁ বিষ ঢালি মুখত বিষ ঢালি তেওঁ বিষ হজম কৰিবৰ কাৰণে যত্ন কৰিলে, কিন্তু তেওঁ বিষ হজম কৰা নাই। এই কথাটো আপোনালোকে জানিব। বিষ হজম কৰিলে কি হ'ব? সৃষ্টিত দেখোন বিষৰ পৰিমাণ যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে সৃষ্টিখন কুঙা হৈ যাব। গতিকে বিষ অমৃত যেনেকৈ লাগে বিষকো তেনেকৈ লাগে। গতিকে সেই সদাশিৱই কি কৰিছে? সমস্ত বিষ জগতৰ পৰা থোপাই আনি নিজৰ মুখত যেতিয়া দি দিলে, সেই বিষ গৈ তেওঁৰ কণ্ঠত জমা কৰি ৰাখিলে। অকণমান বিষো তেওঁ গৰ্ভৰ ভিতৰলৈকে পঠোৱা নাই। সমস্ত বিষ তেওঁ কণ্ঠতে ৰাখি থৈ দিলে। সেইকাৰণে তেওঁ নীলকণ্ঠ, নীল বৰণীয়া হৈ গ'ল। বিষৰ প্ৰকোপত তাৰ এটা চিন জগতক দিব লাগিব। যদি তেওঁ নীলকণ্ঠ নহ'লহেঁতেন, হয়তো কোনোবাই জনে যিসকলে অন্ধভাৱে কাৰোবাক বিশ্বাস কৰে, ব্ৰহ্মাকেই কৰক বা বিষ্ণুকেই কৰক, সেইসকলে শিৱ নিন্দা কৰিবৰ কাৰণে এটা সুযোগ পালেহেঁতেন। কিন্তু যদিহে তেওঁ যদি সেই নীলকণ্ঠৰ ৰূপটো নল'লহেঁতেন, পাহৰি গ'লহেঁতেন যে সমুদ্ৰ মন্থনত শিৱই জানো বিষ কৰিছিল, বিষ পান কৰিছিল জানো? নাই কৰা, সেই ভগৱন্তই কৰিছিল। কোনোবা কুতৰ্কী পণ্ডিতে হয়তো তেনেকেই হয়তো বুজাবৰ কাৰণে যত্ন কৰিলেহেঁতেন। কিন্তু শিৱৰ ৰূপটোত দেখিলে নীলকণ্ঠ, তাৰ মানে তেওঁ বিষ খোৱাটো যে হয়, বিষ হজম কৰাটো হয়, সেইটো প্ৰমাণ কৰি দিলে। সেই শিৱও হৈছে প্ৰভু ভগৱন্তৰ এক অৱতাৰ। মহাশক্তিৰ ৰূপত শিৱক এটা ৰূপ ধাৰণ কৰাইছে। গতিকে আজি দেৱতাসকলে সেই কৈছে, তুমি দুখ আৰু গুণৰো অতীত, পাপ আৰু পুণ্যৰ জোখাৰে তোমাক কোনেও বুজিব নোৱাৰে। সেইকাৰণে তোমাক বিষয় দুখে নচুৱা এই হাত কেনে সংশয়, যিটো তজুপদে ভকতি কৰে তাহম্বাক নলংঘ। তোমাৰ যিটো মহা মহিমা তত্ত্ব, আজি সেই একেটাই তোমাক যিসকলে নিস্বাৰ্থভাৱে একান্তভাৱে সেৱা কৰে, পূজা কৰে, সেই সকলকো বিষে নলংঘে। সেই সকলকো কোনো দুখ আৰু গুণে কেতিয়াও চুব নোৱাৰে। অৰ্থাৎ ভকত কিমান নিৰ্মল এটা ৰূপত পৰিণত হয়, তাৰেই প্ৰমাণ যে তোমাৰেই সেই গুণৰ আধাৰ, গুণৰ সমস্ত ৰহস্য তত্ত্ব ভকতৰ হৃদয়ত যেতিয়াই সংস্থাপিত হয়, তেতিয়াই তেওঁ পাপ আৰু পুণ্যৰ পৰাও তেওঁ মুক্ত হৈ পৰে। কোনো বিষয়ে কেতিয়াও তেওঁ স্পৰ্শ কৰিব নোৱাৰে। গতিকে তোমাৰ চৰিত্ৰ পৰম অমৃত সমুদ্ৰ সমান পাৰ। সেইকাৰণে তোমাৰ চৰিত্ৰ, তোমাৰ লীলা ইমান অমৃত। তাৰমানে তোমাৰ চৰিত্ৰ পান কৰি গৈ থাকিলেই হেঁপাহ নপলোৱা, আসক্তি উৰ নপৰা এক অনুভূতি যেতিয়া জাগিব, তেতিয়া কোনো কাৰণতে তেওঁ অমংগলে ঢুকি নাপাব। তাৰে কণা মাত্ৰ যিটো পান কৰে তৰিল সিটো সংসাৰ। ইমান অপাৰ সমুদ্ৰত যিমান অমৃতৰ মহাৰস আছে, ক্ষুদ্ৰ এক কণাও যদি কোনোবাই যদি পান কৰিব পাৰে, তেওঁ অনায়াসে জীৱনটো হৈ যাব পাৰে। আজি এনেদৰে ভগৱন্তক স্তুতি কৰি আচলতে দেৱতাসকলে কাক মান্যতা দিবলৈ গৈ আছে? মনুষ্য লোকৰ জন্মগ্ৰহণ কৰা ভকতসকলক। যিসকল ভকতে কৃষ্ণৰ আচল ৰূপটো বুজিব পাৰে, কৃষ্ণক সদায় হৃদয়ত জাগ্ৰত কৰিবৰ কাৰণে প্ৰযত্ন কৰে, কৃষ্ণৰ গুণ নাম প্ৰকাশ কৰি জগতক সুন্দৰ কৰিবৰ কাৰণে অহৰহ প্ৰচেষ্টা কৰি থাকে, সেইসকল ভকতৰ কথা কৈ আছে। অৰ্থাৎ ভকতসকল যে দেৱতকৈ শ্ৰেষ্ঠ পৰিণত হয়, তাকেই প্ৰমাণ আজি তেওঁলোকৰ অনুভূতিয়ে কৃষ্ণৰ ওচৰত এনেদৰে নিবেদন কৰি আছে। জয় কৃষ্ণ।